সৰুপথাৰ সমজিলাৰ বিভিন্ন ঠাই ধনশিৰি নদীৰ বাঢ়নি পানীত হাহাকাৰ পৰিৱেশ পুৱাৰে পৰা বানাক্ৰান্তৰ কাষত থাকি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিধায়ক বিশ্বজিৎ ফুকনে আশ্ৰয় শিবিৰত নিশাৰ আহাৰ খুৱালে ধনশিৰি নদীৰ বাঢ়নি পানীয়ে হঠাৎ হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে সোমবাৰে পুৱাৰে পৰা বৰপথাৰৰ বানাক্ৰান্তৰ ওচৰত পুৱা শিমলু চাপৰি আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ পিছত বিধায়কগৰাকীয়ে টেঙানী কাঠবিল আলিচিঙা আদি অঞ্চল পৰিভ্ৰমণ কৰি ৰাইজৰ খবৰ লোৱাৰ লগতে সকলো সা-সুবিধা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে আনহাতে বিধায়কগৰাকীয়ে সোমবাৰে বিজেপি কৰ্মীসকলৰ সহযোগত শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তসকলক নিশাৰ আহাৰ ৰান্ধি বাঢ়ি বিতৰণ কৰা দেখা যায় লগতে অন্যান্য স্থানসমূহতো নিশাৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী প্ৰেৰণ কৰা বুলি জনা পোৱা গৈছে বানাক্ৰান্তই যাতে কোনো কাৰণতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে দৃষ্টি ৰাখিবলৈ প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছে বিধায়কগৰাকীয়ে বানাক্ৰান্তসকলে বিধায়ক তথা সৰুপথাৰ সমজিলা প্ৰশাসনৰ তৎপৰতা শলাগ লোৱা পৰিলক্ষিত হয় ৰিলিফ কেম্প হৈছে ৰিলিফ কেম্পবিলাকত চৰকাৰৰ তৰফৰ পৰা ৰেচন দিয়া হয় যদিও বনোৱাৰ ক্ষেত্ৰত কেতিয়াবা অলপ সীমাবদ্ধতা থাকে সেইকাৰণে আমি আজি আমাৰ দলৰ সতীৰ্থসকলৰ সৈতে লগ হৈ দলৰ কাৰ্যালয়তে আমাৰ ব্যৱস্থা আছে আমি ইয়াত যিমান ৰিলিফ কেম্পত মানুহ আছে প্ৰত্যেকৰ কাৰণে নিশাৰ আহাৰৰ ব্যৱস্থা কৰি দিছোঁ দিনতো আমি পদুমণি আদি কেম্পত খাদ্যৰ ব্যৱস্থা কৰি দিছিলোঁ আমি আশা কৰিছোঁ যাতে কোনো মানুহে কষ্ট পাব নালাগে সকলোৱে যাতে সুবিধা হয় আৰু কাইলৈৰ পৰা পানী কমিব বুলি এটা ধাৰণা কৰিছোঁ আজি দিনটো এজাকো বৰষুণ দিয়া নাই মানুহখিনি যিমান পাৰে সোনকালে যাতে ঘৰলৈ যাব পাৰে ঠিক তেনেকৈ পশুধনৰ বাবেও কিছু খাদ্যৰ ব্যৱস্থা কৰা হৈছে ঘৰত উভতি যোৱাৰ পাছত যাতে এসপ্তাহ তেওঁলোকৰ একো অসুবিধা নহয় তাৰ কাৰণেও তেওঁলোকক খাদ্য সামগ্ৰী যোগান ধৰা হৈছে আমাৰ সৰুপথাৰ সমষ্টিৰ কোনো মানুহে যাতে একো কষ্ট নাপায় তাৰ কাৰণে আমি যত্ন কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমি ইয়াৰ বাবে কাম কৰি আছোঁ সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট অসম আদিত্য